মাছ ফ্ৰাই কৰি ল'লোঁ চব্জি বনাবলৈ। চব্জিখিনি মই আজি কিহে বনাই আছোঁ চাই থাকক ভিডিঅ'টো। ইয়াতে মই বিলাহী আৰু জিকা, কচু, বিলাহী জিকা কচু এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। নহৰু, আদা, জলকীয়া আৰু জোখ অনুযায়ী হালধি, নিমখ এনেকৈ ধুনীয়াকৈ গাপতে ভাজি লৈছোঁ। জিকাই মাছে কচুৱে খাবলৈ খুবেই সোৱাদ লাগে। আজি সেইকাৰণে এনেকৈ মই চব্জিটো বনাইছোঁ। সেইফালে মোৰ চব্জি সিজি গ'ল। ইয়াতে অকণমান মই পানী ঢালি দিম। পানী ঢালি পেলাই অকণমান থুপথুপীয়া কৰি দিম। এতিয়া মই ধুনীয়াকৈ পানী দিয়াৰ পাছত লৰাই লৈছোঁ। মই বেছি পানী নিদিওঁ, অকণমানেই পানী দিম চব্জিটো সোৱাদ হোৱাকৈ। এতিয়া এনেদৰে লৰাই পেলাই মই উতল আহিবলৈ দিম। এইফালে মোৰ উতল আহিলেই চব্জি মাছখিনি ঢালি দিছোঁ। মাছখিনি এনেকৈ অকণমান তললৈ দি দিছোঁ যাতে মাছৰ সোৱাদটো চব্জিখিনিৰ লগত মিলি যায়। এয়া সুন্দৰকৈ পানীখিনি শুকাই গ'ল আৰু চব্জি। এতিয়া মই অকণমান লৰাই পেলাই জোখ এটা ৰাখি দিম। জিকা, কচু মাছ কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা কমেণ্টে মই বনাবলৈ উৎসাহিত হওঁ। গতিকে মোৰ ভিডিঅ'বিলাক ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এইফালে মোৰ চব্জি ৰেডি হৈ গ'ল এনেদৰে। আজি আকৌ মই বেলেগকৈ থলুৱাকৈ এটা চব্জি বনাম। লাই শাক আনিছোঁ। লাই শাকখিনি ধুনীয়াকৈ এনেদৰে ধুই পখালি ল'লোঁ আৰু লাই শাক মই কাটা নাই, হাতেৰে ভাঙিছোঁ যিহেতু কোমলীয়া লাই। এনেকৈ অকণমান পাঁচফোৰণ আৰু জলকীয়া এটা দি পেলাই এনেকৈ শুকানকৈ ভাজিছোঁ। এইফালে মই মোৱা মাছ দুজনীমান ধুনীয়াকৈ ভাজি ল'লোঁ। এইফালে মোৰ শাকো ৰেডি, মাছৰ ভাজিও ৰেডি। এইফালে